हेलो स्टूडेंट, आजिर एटू भिडियोत मैं 3rd नम्बर चैप्टार कारेंट इलेक्ट्रिसिटी आरम्भ करिम। तो आधानेर लगत शक्ति जड़ित थाके। आधानेर लगत जड़ित शक्ति हल बैद्युतिक शक्ति। এতিয়া কথা হল এই বৈদ্যুতিক শক্তিক আমি কেনেকৈ সঞ্চিত কৰি ৰাখিব পাৰিম। বৈদ্যুতিক শক্তিক সঞ্চিত কৰি ৰাখিবৰ কাৰণে আমাক পদ্ধতিৰ প্ৰয়োজন, সিস্টেমৰ প্ৰয়োজন আৰু সবতকৈ সৰলতম পদ্ধতি হল দুটা আধান থকা পদ্ধতি। অর্থাৎ দুটা আধান অলপ দূরত থাকিলে এই আধান দুটার মাজত থকা বৈদ্যুতিক স্থির শক্তি হল 1/4 পাই এপসিলন নট Q1 Q2 বাই R। তো তার মানে আধান আমি একগোট করে রাখিব পারিলে আমি বৈদ্যুতিক শক্তি সঞ্চিত করে রাখিব পারিব। তার মানে আমি যদি আধানক একে ঠাইতে একগোট করে রাখিব পাৰো তেনেহলে আমি বৈদ্যুতিক শক্তি সঞ্চিত কৰি ৰাখিব পাৰিম। কিয়নো যেতিয়া আমি আধানক একগোট কৰি ৰাখিম একে জাতীয় আধানক, যেতিয়া আমি একে জাতীয় আধানক একে ঠাইত একগোট কৰি ৰাখিম তেতিয়া আমি একে জাতীয় আধানবোৰৰ মাজত থকা বিকৰ্ষণ বলৰ বিপৰীতে কাৰ্য কৰিবলগীয়া হ'ব। মানে আধান আনিলো, নেক্সট একে জাতীয় আধান আনিলো আৰু একে জাতীয় আধান আনিলো, যিমান আধান আনিম ইমান আমি বিকৰ্ষণ বলৰ বিপৰীতে কাৰ্য কৰিবলগীয়া হ'ব। সেই যে কাৰ্য কৰিবলগীয়া হ'ব সেই কাৰ্যখিনি এই আধানবোৰৰ মাজত বৈদ্যুতিক শক্তি হিচাপে সঞ্চিত হৈ থাকিব। ইয়াৰ আগৰ চেপ্টাৰত অলপ পঢ়াইছো যে আমি আধান সঞ্চিত কৰি ৰাখিব পৰা এটা পদ্ধতি আছিল, সেইটো হল বৈদ্যুতিক ধাৰক। তো ইয়াত আমি বুজিলো যে যেতিয়া আমি একে জাতীয় আধানবোৰক একগোট কৰি ৰাখিম তেতিয়া তাত বৈদ্যুতিক শক্তি সঞ্চিত হৈ থাকিব। ঠিক আছে, কিন্তু শক্তিৰ এটা নিয়ম আছে। সেইটো নিয়ম হল শক্তিক আমি সৃষ্টি কৰিব নোৱাৰি, শক্তিক আমি ধ্বংস কৰিব নোৱাৰি। কেৱল শক্তিক আমি এটা ৰূপৰ পৰা আনটো ৰূপ লৈ ৰূপান্তৰহে কৰিব পাৰি। এক্সাম্পল, ইলেকট্রিক সেল, বৈদ্যুতিক কোষ, বিদ্যুৎ কোষ। বিদ্যুৎ কোষত কি করে যে রাসায়নিক শক্তিক বৈদ্যুতিক শক্তি লৈ ৰূপান্তৰিত কৰে। বিদ্যুৎ কোষ কি কৰে? বিদ্যুৎ কোষত কিছুমান ৰাসায়নিক বিক্ৰিয়া ঘটে। এই ৰাসায়নিক বিক্ৰিয়া ঘটাৰ ফলত ৰাসায়নিক শক্তিখিনি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়। এক্সাম্পল, একটা সিম্পল ভল্টেক সেল। সেইটো কি আছিল যে ইয়াত লঘু সালফিউরিক অ্যাসিড
বৈদ্যুতিক বিশ্লেষ্য হিসাবে ইলেক্ট্রোলাইট হিসাবে লোৱা হয়। লঘু মানে সালফাৰিক এসিডৰ লগত অলপ পানী মিহলাই দিয়া। যেতিয়া সালফারিক এসিডের লগত অলপ পানী মিহলাই দিয়া হয় তেতিয়া সালফারিক এসিডটো পানীত বিয়োজিত হৈ যায়। বিয়োজিত হোৱাৰ ফলত সালফারিক এসিডটো বিয়োজিত হোৱাৰ ফলত হাইড্রোজেন আয়ন আৰু সালফেট আয়ন উৎপন্ন কৰে। তাৰ মানে যেতিয়া আমি লঘু সালফারিক এসিড লম তাৰ মানে সেই লঘু সালফারিক এসিডত এভেইলেবল অফ হাইড্রোজেন আয়ন এন্ড সালফেট আয়ন। এতিয়া ইয়াত বৈদ্যুতিক তার হিসাবে কি লোৱা হয়? দুটা ধাতুৰ দণ্ড লোৱা হয়, এটা কপাৰ আৰু এটা জিংক। এইবিলাক ইলেক্ট্ৰোলাইট। যেতিয়া জিংক আৰু কপাৰৰ দণ্ড দুটা লঘু সালফারিক এসিডত ডুবাই দিয়া হয় তেতিয়া এই লঘু সালফারিক এসিডে এই দণ্ডটা দুটাৰ ওপৰত বল প্ৰয়োগ কৰে। ফলত কি হয় এই জিংকে এই লঘু সালফারিক এসিডৰ প্ৰভাৱত জিংক আয়ন লৈ ৰূপান্তৰিত হয় আৰু দুটা ইলেক্ট্ৰন জিংকে এৰি দিয়ে। তাৰ মানে এই জিংক পৰমাণু এটা জিংক আয়ন লৈ ৰূপান্তৰিত হয় লঘু সালফারিক এসিডৰ কাৰণে। তেতিয়া কি হয় এই জিংক আয়ন আৰু এই সালফেটৰ লগত বিক্রিয়া কৰি জিংক সালফেট উৎপন্ন কৰে আৰু বাকি থাকিলে এই দুটা ইলেক্ট্রন। তো জিংক পরমাণুয়ে ইয়াত দুটা ইলেক্ট্রন দি জিংক আয়নে আহি এই ইলেক্ট্ৰোলাইটৰ সালফেট আয়নৰ লগত বিক্রিয়া কৰি জিংক সালফেট উৎপন্ন কৰে। ফলত ইয়াত কি দিয়ে? দুটাকৈ ইলেক্ট্রন দিয়ে আহে। আৰু এইটো এটা ৰাসায়নিক প্ৰক্ৰিয়া। যিমানে জিংক পৰমাণু এই লঘু সালফারিক এসিড লৈ আহে সিমানে তাত ইলেক্ট্রন দিয়ে আহে। ফলত ইয়াৰ কি হয়? ইয়াৰ শক্তিখিনি ঋণাত্মক হৈ যায়। আৰু তোমালোকে জানা ইলেক্ট্রন আধানৰ লগত জড়িত মানে বৈদ্যুতিক শক্তি, তাৰ মানে ইয়াত ঋণাত্মক বৈদ্যুতিক শক্তি সৃষ্টি কৰে। মানে সৃষ্টি নহয়, মানে ঋণাত্মক বৈদ্যুতিক শক্তি, এই রাসায়নিক শক্তিটো ঋণাত্মক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়। আৰু জানাই বৈদ্যুতিক শক্তিৰ লগত জড়িত যিটো ৰাশি আছে পদাৰ্থ বিজ্ঞানত, সেই ৰাশিটো হ'ল বৈদ্যুতিক বিভৱ। তাৰ মানে এতিয়া ইয়াত ঋণাত্মক বিভৱৰ সৃষ্টি হ'ল। কিহৰ কাৰণে হ'ল? কাৰণ জিংক আয়ন লৈ পৰিৱৰ্তন হ'ল, যাৰ ফলত জিংকৰ পৰমাণুৱে জিংকৰ দণ্ডক দুটাকৈ ইলেক্ট্ৰন দি আহি আছে। আৰু যিমানে ইলেক্ট্ৰন দিব সিমানে ইয়াৰ বৈদ্যুতিক বিভৱ ঋণাত্মক হৈ থাকিব। বৈদ্যুতিক বিভৱ ঋণাত্মক মানে বৈদ্যুতিক শক্তি ঋণাত্মক। তাৰ পিছত কি হয়? এই হাইড্রোজেন কপাৰতকৈ বেছি এক্টিভ মেটেল। এই হাইড্রোজেন আয়নে আকৌ কপাৰতকৈ ফোৰ্সফুলি কপাৰৰ পৰা দুটা ইলেক্ট্ৰন নিব। এই ইলেক্ট্ৰনটো কোনে নিব? এই হাইড্রোজেন আয়ন। এই দুটা হাইড্রোজেন আয়নে এই দুটা ইলেক্ট্ৰন লৈ হাইড্রোজেন গ্যাস সৃষ্টি কৰিব। আৰু সেই গ্যাসবিলাক ইয়াৰ চাৰিওফালে গ্যাস বাবল হিচাপে থাকিব। তেনেহ'লে
হাইড্রোজেনে কার পৰা ইলেক্ট্রন দুটা নিলে কপাৰৰ পৰা তেনেহলে কপাৰৰ এটা পৰমাণুৰ পৰা হাইড্ৰোজেনে জোৰ কৰি দুটাকৈ ইলেক্ট্রন নিলে তেনেহলে কপাৰৰ পৰমাণুটো কি হৈ থাকিল ধনাত্মক আধান তাৰ মানে ইয়াত ধনাত্মক আধান হৈ গ'ল তাৰ মানে কপাৰে যিমান ইলেক্ট্রন হাইড্ৰোজেন পৰমাণুক দিব মানে হাইড্ৰোজেন পৰমাণু জোৰ কৰি দিব আৰু কপাৰে যিমান হাইড্ৰোজেন পৰমাণু কপাৰৰ পৰা যিমান হাইড্ৰোজেন পৰমাণু ইলেক্ট্ৰন নিব ইমানে ইয়াত ধনাত্মক বৈদ্যুতিক শক্তিৰ সৃষ্টি হ'ব অৰ্থাৎ ধনাত্মক বৈদ্যুতিক বিভৱ সৃষ্টি হ'ব তাৰ মানে এনেকৈ এডাল ঋণাত্মক বিভৱ হৈ গ'ল এডাল ধনাত্মক বিভৱ হৈ গ'ল তাৰ মানে এই ৰাসায়নিক ধনাত্মক আধান মানে ধনাত্মক শক্তি ঋণাত্মক আধান মানে ঋণাত্মক শক্তি তার মানে ইয়ার বৈদ্যুতিক শক্তির সৃষ্টি হল কেনেকৈ সৃষ্টি হল সেই গোটেই রাসায়নিক প্রক্রিয়ার পৰা হল কথাটো বুঝিছে তো এই রাসায়নিক প্রক্রিয়ার ফলত ইয়াত -0.76 আৰু ইয়াত 0.34 বিভৱ উৎপন্ন হয় তেনেহলে বিভৱ ভেদ কিমান হল বিভৱ ভেদ 0.34 ভেদ মানে মাইনাস আৰু একটা -0.76 তেনেহলে হৈ গল প্লাস এইটো পূর্ণ তার মানে এই সিম্পল ভোল্টেজ সেলটো near about 1.08 ভোল্ট বিভব ভেদ সৃষ্টি করিলে তার মানে ইয়া বৈদ্যুতিক শক্তি কি রাসায়নিক শক্তি বৈদ্যুতিক শক্তিলে রূপান্তর হয় ক্লিয়ার এতিয়া আমি বুঝিলো যে বিভব ভেদ কেনেকৈ আমি সৃষ্টি কৰিব পাৰো এতিয়া কথা হল যে আমাক শক্তি এঠাইৰ পৰা আন ঠাইলৈ ৰূপান্তৰিত কৰিব লাগে সেই শক্তিখিনি লৈ গৈ বেলেগ ঠাইত বেলেগ যন্ত্ৰ আমাক চলাব লাগে তো সেইকাৰণে আমাক শক্তি লাগিব বৈদ্যুতিক যন্ত্ৰ বৈদ্যুতিক বাল্ব ধৰা সেইটো ৰুমত বৈদ্যুতিক বাল্ব এটা জ্বলাব লাগে এতিয়া কথা হল তাৰ কাৰণে আমাক আধান লৈ যান আধান এইটো ৰুমৰ পৰা সেইটো ৰুম লৈ আধান লৈ যাব লাগিব ইয়াৰ কাৰণে আমাক কি দৰকাৰ এটা ৰুমত আছে বৈদ্যুতিক শক্তি সেই ৰুমৰ পৰা আন এটা ৰুমলৈ বৈদ্যুতিক শক্তি ৰূপান্তৰ কৰিব লাগে পঠাব লাগে বা পঠিয়াব লাগে এতিয়া কথা হল যেনেকুৱা পানী ওখ ঠাইৰ পৰা নিম্ন ঠাইলৈ গতি কৰে ওখ ঠাই মানে কি ইয়াৰ মাধ্যাকৰ্ষণিক স্থিতি শক্তি বেশি mgh আর ইয়ার মাধ্যাকর্ষণিক স্থিতি শক্তি কম যার ফলত পানীখিনি গতি কৰে আৰু পানীখিনি গতি কৰোতে কি শক্তি লৈ যায় গতি শক্তি ঠিক তেনেকৈ আমাক আধান এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব লাগিব কঢ়িয়াই নিব লাগিব ইয়াৰ কাৰণে কি দৰকাৰ ইয়াৰ কাৰণে ওখ স্থান আৰু নিম্ন স্থান তাৰ মানে উচ্চ বিভৱ আৰু নিম্ন বিভৱৰ প্ৰয়োজন হ'ব বুজিলা তাৰ মানে আধান এঠাইৰ পৰা আন এঠাইলৈ আধান নিবলৈ হলেই আমাক উচ্চ বিভৱ আৰু নিম্ন বিভৱৰ প্ৰয়োজন হ'ব আৰু এইটো সেই উচ্চ বিভৱ আৰু নিম্ন বিভৱ আমাক কোনে যোগান ধৰিব এইটোৱে আমাক যোগান ধৰিব বৈদ্যুতিক কোষ
আৰু ঠিক আছে মানে বুজাইছো যে এইটো এটা ৰুম হয় আৰু এইটো ৰুমতে উচ্চ বিভব আৰু নিম্ন বিভব আছে। এতিয়া এইটো ৰুম বেলেগ ৰুম হয়, এইটো ৰুম 1, এইটো ৰুম 2। তেনেহ'লে আমি কি কৰিম, এইটো ৰুমত বৈদ্যুতিক বাল্ব এটা জ্বলাব লাগে। কি কৰিম আমি, সেই উচ্চ বিভবৰ লগত এটা লগাই দিম আৰু নিম্ন বিভবৰ লগত একটা তার সংযোগী কৰি দিম। এতিয়া কি হ'ব যে এই ঋণাত্মক আধান মানে ইয়াত ইলেক্ট্ৰন, এই ঋণাত্মক আধানবিলাক নিম্ন বিভবৰ পৰা গতি কৰিব এনেকৈ, কাৰণ ইলেক্ট্ৰনৰ ধৰ্মই হ'ল নিম্ন বিভবৰ পৰা উচ্চ বিভবৰ পিনে গতি কৰা। তেনেহ'লে ইয়াৰ পৰা সেই ইলেক্ট্ৰন নিম্ন বিভবৰ পৰা গতি কৰিব আৰু সেই বাল্বৰ ফিলামেন্ট দি যাব, তাৰপিছত সি উচ্চ বিভব দি গুচি গুচি গৈ সেই ধাৰেৰে গুচি গুচি গৈ ক'ত যাব, এই উচ্চ বিভবত যাব। তাৰ মানে কি হ'ল, আধান গতি কৰিলে, তাৰ মানে এই তাৰৰ মাজেদি কি কৰিলে, আধান গতি কৰিলে। তার মানে আধান গতি করার কারণে আমার উচ্চ বিভব আর নিম্ন বিভবর প্রয়োজন হব, আর সেইটো আমাক বৈদ্যুতিক কোষে যোগান ধরিব। এই যেতিয়া আধান এই ইয়াত ইলেক্ট্রন যাব, যেতিয়া আধান নিম্ন বিভবৰ পৰা ঋণাত্মক আধান ইলেক্ট্রন নিম্ন বিভবৰ পৰা উচ্চ বিভব পিনে যাব, তেতিয়া ই কেনেকৈ যাব, কাৰণ সংযোগী আছে বাল্ব। তো বাল্বৰ মাজেদি যেতিয়া গুচি যাব, বাল্বৰ ফিলামেন্টৰ মাজে যেতিয়া ইলেক্ট্ৰন পাৰ হৈ যাব, তেতিয়া সেই ইলেক্ট্ৰনৰ গতি শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হ'ব, আৰু তাপ শক্তি যথেষ্ট হলে সি পোহৰ শক্তিলৈ ৰূপান্তৰিত হ'ব, ফলত বাল্বটো জ্বলিব। তেনেহ'লে আমি বুজিলো যে আধান এঠাইৰ পৰা আন ঠাইলৈ আধান নিবলৈ হলে আমাক উচ্চ বিভব আৰু নিম্ন বিভবৰ প্ৰয়োজন আছে। এতিয়া তেনেহ'লে এই তাৰৰ মাজেদি আধান পৰ গতি কৰিলে, যেতিয়া আধান গতি কৰিব তেতিয়া তাৰ লগত যিটো ভৌতিক ৰাশি থাকিব তাকে কোৱা হ'ব প্ৰবাহী বিদ্যুৎ। এতিয়া আমি বুজিলো যে প্রবাহী বিদ্যুৎ বা বিদ্যুৎ প্রবাহ একে কথা, বা কারেন্ট ইলেকট্রিসিটি আমি কেনেকৈ পাম, এনেকৈ পাম। এতিয়া বুজিলা যে আমি ইলেক্ট্রন বা আধানক গতি করার কারণে আমাক উচ্চ বিভব আর নিম্ন বিভবের প্রয়োজন আছে, আর উচ্চ বিভব আর নিম্ন বিভব থাকিলেই আধান গতি করিব, আর আধান গতি করার ফলত যি ভৌতিক রাশি আমি পাম সেই ভৌতিক রাশিটো হল প্রবাহী বিদ্যুৎ। আহা আমি প্রবাহী বিদ্যুতের বিষয়ে অলপ আলোচনা করো। এতিয়া বিদ্যুৎ প্রবাহ তো পরিবাহী এইডাল এডাল পরিবাহী, ঠিক আছে। পরিবাহীত কি থাকে, ধনাত্মক আয়ন আৰু ইয়াৰ ইলেক্ট্ৰন, ধনাত্মক আয়ন আৰু ইলেক্ট্ৰন মানে এইটো পৰমাণু আৰু পৰমাণুৰ এইটো মুক্ত ইলেক্ট্ৰন, কাৰণ পরিবাহীত বা ধাতুত মুক্ত ইলেক্ট্রন থাকে। এইবিলাক ইলেক্ট্রন।
এইবিলাক হল পৰমাণু আৰু এই সৰু সৰু ডট বিলাক হল মুক্ত ইলেক্ট্ৰন। আৰু এই পদাৰ্থৰ স্ফটিকত এইটো পদাৰ্থৰ স্ফটিক মানে কঠিন পদাৰ্থৰ স্ফটিকত সেই পৰমাণুবিলাক এটা ৰেগুলাৰ মেনাৰত আছে আৰু তাৰ লগত এই মুক্ত ইলেক্ট্ৰন বিলাক উষ্ণতাৰ কাৰণে যেনে তেনে গতি কৰি আছে। ইয়াত মুক্ত ইলেক্ট্ৰন বিলাক যেনে তেনে গতি কৰি আছে। তো ইলেক্ট্ৰন বিলাক কি? ইলেক্ট্ৰন বিলাক আধান, আৰু আধান গতি কৰিলে আমি কি কওঁ? আধান গতি কৰা মানে আমি বিদ্যুৎ প্ৰবাহ পাওঁ। কিন্তু ইয়াত আধান বিলাক যেহেতু যেনে তেনে ঘূৰি ফুৰে, সেইকাৰণে ইয়াত মুঠ প্ৰবাহ শূন্য। তাৰমানে এতিয়া আমি পৰিবাহীডালৰ পৰা কোনো প্ৰবাহ নাপাম। কিয়? কাৰণ এতিয়া ইলেক্ট্ৰন বিলাক কোনো এটা নিৰ্দিষ্ট দিশত গতি কৰা নাই। যদি গোটেইকেইটা ইলেক্ট্ৰন একেলগে এটা নিৰ্দিষ্ট দিশত গতি কৰে, তেতিয়াহ'লেহে ইহঁতে প্ৰবাহৰ সৃষ্টি কৰিব পাৰিব। এতিয়া ইলেক্ট্ৰন বিলাক যেনে তেনে গতি কৰি আছে, গতিকে ইয়াতে কোনো বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰিব পৰা নাই। এতিয়া আমি এটা বৈদ্যুতিক কোষ নিল। বৈদ্যুতিক কোষ মানে হল আমি উচ্চ বিভব আৰু নিম্ন বিভব যোগান ধৰিব পাৰিলো। এতিয়া সংযোগী তারের সহায়ত আমি পৰিবাহীৰ দুই মূৰ ক্ৰমে উচ্চ বিভব আৰু নিম্ন বিভবত সংযোগ কৰিলো। ফলত কি হব? ফলত গোটেইকেইটা ইলেক্ট্ৰন এতিয়া ইহঁতৰ নিজৰ গতি পাহৰি যাব। এই বিভব ভেদে এটা বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব। এই বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰা আৰম্ভ কৰিব। এতিয়া গোটেইকেইটা ইলেক্ট্ৰন কিন্তু এটা নিৰ্দিষ্ট দিশত গতি কৰিব। অৰ্থাৎ এইটো ধনাত্মক মানে এইটো ধনাত্মক, এইটো ঋণাত্মক মানে এইটো ঋণাত্মক। এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব। এই বিদ্যুৎ ক্ষেত্ৰৰ দিশ সদায় ধনাত্মকৰ পৰা ঋণাত্মক। আৰু ইলেক্ট্ৰন যিহেতু ঋণাত্মক, ইলেক্ট্ৰন সদায় নিম্ন বিভবৰ পৰা উচ্চ বিভবৰ পিনে গতি কৰিব। অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰিব। এতিয়া বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰিব, তাৰ মানে এই পৰিবাহীডালৰ পৰা ধৰা এটা ইলেক্ট্ৰন ওলাই আহিল। তো সেই ইলেক্ট্ৰনটো তাৰেদি এনেকৈ ওলাই আহিল। ধৰা ইয়াত এটা মই বাল্ব দিলো। সেই ইলেক্ট্ৰনটো এই উচ্চ আৰু নিম্ন বিভব ইহঁতে কি যোগান ধৰিব? ইলেক্ট্ৰনবোৰক শক্তি যোগান ধৰিব। ফলত ইলেক্ট্ৰন বিলাক গতি শক্তি লাভ কৰিব আৰু গতি শক্তিৰ কাৰণে পৰিবাহীৰ পৰা ইলেক্ট্ৰন ওলাই আহি সংযোগী তাৰৰ মাজেদি আহিব। ঠিক আছে? আৰু সেই ইলেক্ট্ৰনৰ গতি হয় 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ইমান ইলেক্ট্ৰন বোৰ ইমান উচ্চ সম্পন্ন বেগত গতি কৰে, তাৰ মানে ইলেক্ট্ৰনৰ গতি শক্তি বহুত। আৰু এই বাল্বত এনেকৈ ফিলামেন্ট থাকে। এই বাল্বত ফিলামেন্ট বিলাকত কি থাকে? পৰমাণু থাকে। সেই উচ্চ গতিশক্তি সম্পন্ন ইলেক্ট্ৰন বোৰ যেতিয়া বাল্বৰ ফিলামেন্টৰ মাজেৰে গতি কৰে,
তেতিয়া বাল্বৰ ফিলামেণ্টৰ পৰমাণুৰ লগত ইলেক্ট্ৰনবিলাক সংঘাত খাই গতি কৰে, ফলত ইলেক্ট্ৰনৰ গতিশক্তি কিছু ক্ষয় হয়। এই ক্ষয় হোৱা গতিশক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হয় আৰু এনেকৈ ইলেক্ট্ৰন আহিব আৰু তাপ শক্তি বাল্বটো গৰম হ'ব, মানে তাপ শক্তি উৎপন্ন হ'ব। যেতিয়া তাপ শক্তি উৎপন্ন হৈ যথেষ্ট হ'ব তেতিয়া বাল্বটো জ্বলি উঠিব। আচ্ছা, এইটো এতিয়া জ্বলাটো এতিয়া পাহৰি যোৱা। তো ইলেক্ট্ৰন এনেকৈ আহিল কিয় আহিব? কাৰণ ইলেক্ট্ৰন উচ্চ বিভৱৰ পিনে আহিবই। সেই ইলেক্ট্ৰনটো আহি এই ধনাত্মকৰ লগত কম্বাইন হৈ ধনাত্মক আৰু ঋণাত্মক আধান কম্বাইন হৈ উদাসীন হৈ যাব। তো ইয়াৰ পৰা এটা ইলেক্ট্ৰন আহিছিল। কৰ পৰা আহিছিল ইলেক্ট্ৰনটো? পৰিবাহীৰ পৰা। কৰ পৰা আহিছিল? পৰিবাহীৰ পৰা। যেতিয়া ইলেক্ট্ৰনটো পৰিবাহীৰ পৰা আহিল তেতিয়া পৰিবাহীত কি আধান কম হল? এটা ইলেক্ট্ৰন কম হল। তাৰ মানে পৰিবাহীডাল ইলেক্ট্ৰন কম হলে কি আধান সৃষ্টি হয়? ধনাত্মক আধান। অর্থাৎ পৰিবাহীডাল এতিয়া ধনাত্মক আধান হৈ গল। যেতিয়া পৰিবাহীডাল ধনাত্মক লৈ ৰূপান্তৰিত হল তেতিয়া পৰিবাহীডালে এই বিদ্যুৎ কোষৰ ঋণাত্মক দ্বাৰৰ পৰা এটা ইলেক্ট্ৰন ই আকৌ নিব। কিয় নিব? কাৰণ ই এতিয়া ধনাত্মক হৈ আছে। গতিকে ইয়াৰ পৰা ইলেক্ট্ৰন এনেকৈ গুচি গল, ইয়াত আহি দেখা। ইয়াত কিন্তু এই বিদ্যুৎ কোষৰ আধান কমি গৈছে, পৰিবাহীৰ আধান কিন্তু কমা নাই। ঠিক আছে, বুজিছা? তো এনেকৈ আধান গতি কৰিলে, গতি কৰাৰ ফলত যি ভৌতিক ৰাশি সৃষ্টি কৰিব তাকে আমি বৈদ্যুতিক প্ৰবাহ কম। তো এই প্ৰক্ৰিয়াটো চলি থাকিব। কেতিয়ালৈকে চলি থাকিব? যেতিয়ালৈকে এই বিদ্যুৎ কোষে আধান যোগান ধৰিব। কথাটো বুজিছা? তাৰমানে এনেকৈ ঋণাত্মক আধান আহিব, ই আকৌ এনেকৈ ঋণাত্মক আধান যোগান ধৰি থাকিব। কেতিয়ালৈকে? যেতিয়ালৈকে বিদ্যুৎ কোষত আধান আছে। ক্লিয়াৰ বুজিলা? তো এনেকৈ পৰিবাহীৰ মাজেৰে কি হয়? আধানৰ গতি সৃষ্টি হয়। এই আধানৰ গতি পৰিবাহীৰ মাজেৰে যেতিয়া আধান সঞ্চালিত হয় তেতিয়া আমি বৈদ্যুতিক প্ৰবাহ বুলি পদাৰ্থ বিজ্ঞানত কোৱা হয়। এতিয়া একচুয়ালি কোনে গতি কৰি আছে? ইলেক্ট্ৰন নে ধনাত্মক আধান? যেহেতু ধনাত্মক আধানবোৰ গধুৰ, ধনাত্মক আধান কিয় কৈছো? সেই ইলেক্ট্ৰনবোৰতো কোনোবা এটা পৰমাণুৰ হয়। সেই পৰমাণুৰ পৰা যেতিয়া ইলেক্ট্ৰনটো গুচি আহে সেই পৰমাণুটো কি হৈ যায়? ধনাত্মক আয়ন। কিন্তু সেই ধনাত্মক আয়ন পৰমাণুটো গধুৰ, ইহঁতে গতি কৰিব নোৱাৰে। তাৰ মানে ইহঁতে বৈদ্যুতিক প্ৰবাহত আগভাগ নলয়। ধাতুৰ পৰিবাহীত মানে ধাতুত বৈদ্যুতিক প্ৰবাহ সৃষ্টি কৰাত ধনাত্মক আধানবোৰে আগভাগ নলয়। কোনে লয়? ঋণাত্মক আধান অর্থাৎ ইলেক্ট্রনবোৰে। তো তার মানে ইয়াত বৈদ্যুতিক প্রবাহ একচুয়ালি কোনটো আধানে সৃষ্টি কৰিছে? ধনাত্মক আধান নে ঋণাত্মক আধান? ঋণাত্মক আধান। তো ঋণাত্মক আধান কৰ পৰা কলৈ গতি কৰিছে? ঋণাত্মক আধান কৰ পৰা কলৈ গতি কৰিছে? নিম্ন বিভৱৰ পৰা উচ্চ বিভৱ। তাৰ মানে তেনেহলে বৈদ্যুতিক প্ৰবাহৰ দিশ নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ হ'ব লাগিছিল। কিন্তু এই বৈদ্যুতিক প্ৰবাহৰ দিশ কিছুমান বৈজ্ঞানিকে আগতে ধাৰণা কৰিছিল যে বৈদ্যুতিক প্ৰবাহ ধনাত্মক আধানৰ কাৰণে হয় নেকি।
তেতিয়া সেইকাৰণে সিহঁতে বৈদ্যুতিক প্ৰবাহৰ দিশ দিছিলে উচ্চ বিভৱৰ পৰা নিম্ন বিভৱ। কিন্তু একচুয়ালি বৈদ্যুতিক প্ৰবাহ কাৰ কাৰণে সৃষ্টি হৈছে? নিম্ন ঋণাত্মক আধানৰ কাৰণে। সেই ঋণাত্মক আধান কৰ পৰা কলৈ গতি কৰিছে? নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ। কিন্তু সুবিধাৰ কাৰণে এইটো লোৱা হৈছে যে বৈদ্যুতিক প্ৰবাহৰ দিশ হয় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ, অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰৰ দিশ। এইটোকে কি কোৱা হয়? প্ৰবাহৰ দিশ। তেনেহ'লে প্ৰবাহৰ দিশ কি হ'ল? প্ৰবাহৰ দিশ হ'ল ধনাত্মকৰ পৰা ঋণাত্মক। কিন্তু একচুৱেল কি হয়? আধান গতি কৰে ঋণাত্মকৰ পৰা ধনাত্মকলৈ। কিন্তু লোৱা হয় প্ৰবাহৰ দিশ ধনাত্মকৰ পৰা ঋণাত্মকলৈ। ধনাত্মকৰ পৰা ঋণাত্মক মানে বিদ্যুৎ ক্ষেত্ৰৰ দিশ। তাৰমানে প্ৰবাহৰ দিশ মানে হ'ল বিদ্যুৎ ক্ষেত্ৰৰ দিশ। এইটো সুবিধাৰ কাৰণে। তেনেহ'লে আমি প্ৰবাহৰ বিষয়ে অলপ থুলমূল এটা আইডিয়া পালো। এতিয়া বৈদ্যুতিক প্ৰবাহ কি? এইটো এটা পৰিবাহী, এইটো বৈদ্যুতিক কোষ, এইটো বিদ্যুৎ ক্ষেত্ৰৰ দিশ। তেনেহ'লে ঋণাত্মক আধান এইপিনে গতি কৰিব, ধনাত্মক আধান এইপিনে গতি কৰা বুলি ধৰিম, কিন্তু একচুৱেলি ধনাত্মক আধান গতি নকৰে। পৰিবাহী মানে ধাতু মানে কঠিন পদাৰ্থ। তো ইলেক্ট্ৰন বিলাক এনেকৈ গতি কৰিব। ইলেক্ট্ৰনৰ বিপৰীত দিশ হল প্ৰবাহৰ দিশ। ইলেক্ট্ৰনৰ গতি কৰাৰ বিপৰীত দিশ হল প্ৰবাহৰ দিশ, বা বিদ্যুৎ ক্ষেত্ৰৰ দিশ হল প্ৰবাহৰ দিশ, বা ধনাত্মক আধানৰ গতিৰ দিশ হল প্ৰবাহৰ দিশ, বা ঋণাত্মক আধানৰ গতিৰ বিপৰীত দিশ হল প্ৰবাহৰ দিশ। ইয়াত এটা আমি এনেকৈ কালি এটা ইমাজিন কৰি লওঁ। কালি মানে বুজিছা, ক্ষেত্ৰ এখন বা লম্বছেদ। পৰিবাহীৰ কোনো লম্বছেদৰ মাজেৰে কি পৰিবাহীৰ লম্ব ছেদৰ মাজেৰে প্ৰতি সেকেন্ডত সঞ্চালিত মানে গতি সঞ্চালিত হোৱা আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বলে। বুঝিলা? ধৰা এইখিনি হল লম্ব, ইয়াৰ মাজেৰে টি সময়ত কিউ আধান, সদায় আমি ধনাত্মক আধানৰ কথা ধৰিম, একচুৱেলি ঋণাত্মক আধান আহে। ধৰা হল এই লম্বছেদৰ মাজেৰে টি সময়ত কিউ আধান পাৰ হৈছে, টি সময়ত কিউ আধান সঞ্চালিত হৈছে। একক সময়ত কিমান আধান যাব? কিউ বাই টি। আৰু একক সময়ত সঞ্চালিত হোৱা আধান পৰিমাণক কি কয়? বিদ্যুৎ প্ৰবাহ। তেনেহ'লে এইটো কি হল? বিদ্যুৎ প্ৰবাহ। অৰ্থাৎ বিদ্যুৎ প্ৰবাহ হল আধান বাই সময়, অর্থাৎ প্রবাহ মানে হল আধান বাই সময়। বুঝিছা? এতিয়াৰ পৰা তোমালোকে মনত ৰাখিবা, প্রবাহ মানে সঞ্চালিত হোৱা আধানৰ পৰিমাণ বাই সময়। তো ধৰি লোৱা কেতিয়াবা ডেল্টা টি টাইমত ডেল্টা কিউ আধান সঞ্চালিত হৈছে,
তেতিয়া আমি কম গড় প্রবাহ মানে ডেল্টা আই ইকুয়াল টু ডেল্টা কিউ বাই ডেল্টা টি। তাৎক্ষণিক প্রবাহ কি হব? তাৎক্ষণিক প্রবাহ যদি এই সময়ের অন্তরালটো অতি কম হয়, মানে ডেল্টা টি টেন্ডস টু যেতিয়া 0 হব, তেতিয়া আমি এইখিনি কম তাৎক্ষণিক প্রবাহ ডেল্টা কিউ বাই ডেল্টা টি, এইটুক আমি কি কম টি কিউ বাই ডিটি, মানে তাৎক্ষণিক প্রবাহ। ঠিক আছে, এতিয়া ধরা সুস্থির প্রবাহ বা স্টেডি কারেন্ট, মানে কারেন্ট সকলো সময়তে একে হৈ আছে, তেনেহলে আই ইকুয়াল টু ডি কিউ বাই ডিটি, তেনেহলে ডি কিউ ইকুয়াল টু লিখিব পাৰো আই ডিটি। যদি এইটো ইন্টিগ্রেশন কৰি দিওঁ তেনেহলে সেইটো হ'ব আই ডিটি, কিন্তু এইটো কিউ হৈ যাব আই, এইটো তো সুস্থির মানে স্টেডি প্রবাহ সকলো সময়তে একে থাকে, তো ডিটি, তেনেহলে কিউ ইকুয়াল টু আই টু টি, তার মানে আই ইকুয়াল টু কিউ বাই টি, মানে সুস্থির প্রবাহের কারণে বা স্থির প্রবাহের কারণে ফর্মুলা হবে কিউ বাই টি। ঠিক আছে, এতিয়া একক এসআই পদ্ধতিত প্রবাহৰ একক এম্পিয়ার। তো আই ইকুয়াল টু আছিল কিউ বাই টি, ইয়ার এসআই একক আছিল কুলম, আর 1 সেকেন্ড এইটুকে 1 এম্পিয়ার কয়। তার মানে 1 সেকেন্ডে যদি 1 কুলম আধান চালিত হয় তেনেহলে প্রবাহৰ পরিমাণ হব 1 এম্পিয়ার। এতিয়া আহিব প্রবাহৰ প্রকৃতি। প্রবাহৰ প্রকৃতি মানে প্রবাহ স্কেলার রাশি না ভেক্টর রাশি। এতিয়া মই এটা কোশ্চেন কৰিব পাৰো যে প্রবাহৰ দিশ কি, তোমালোকে ডাইরেক্ট কবা স্যার প্রবাহৰ দিশ হল ধনাত্মক বিভৱৰ পৰা ঋণাত্মক বিভৱলৈ, তার মানে প্রবাহৰ দিশ আছে। যদি প্রবাহৰ দিশ আছে তেনেহলে ই কি রাশি হব লাগে? ভেক্টর রাশি। তোমালোকে কবা স্যার প্রবাহ হল ভেক্টর রাশি, কারণ প্রবাহৰ দিশ আছে। কোনফালে দিশ? ধনাত্মক উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ, বা বিদ্যুৎ ক্ষেত্ৰৰ দিশ হল প্রবাহৰ দিশ, বা ইলেকট্রনের গতির বিপরীত দিশ হল প্রবাহৰ দিশ। তার মানে প্রবাহৰ দিশ আছে আর প্রবাহৰ মান আছে, যার মান আর দিশ আছে সি সদায় ভেক্টর রাশি হয়। কিন্তু প্রবাহ ভেক্টর রাশি নহয়, প্রবাহ হল স্কেলার রাশি। ভেক্টর রাশি কেবল ভৌতিক রাশির মান আর দিশ থাকিলেই ভেক্টর রাশি নহয়। ভেক্টর রাশি ভেক্টৰৰ নিয়মবোৰ মানিব লাগিব। প্রবাহৰ দিশ আছে যদিও ভেক্টৰৰ যোগফল বিয়োগফল সেইবিলাক নিয়ম মানি নচলে, সেইভাবে প্রবাহ ভেক্টর রাশি নহয়, স্কেলার রাশি। যেনেকুৱা এক্সাম্পল, এইটো এটা জাংশন, ইয়াৰ পৰা কারেন্ট আহিছে 7 এম্পিয়ার, আৰু ইয়াৰ পৰা কারেন্ট এটা আহিছে 2 এম্পিয়ার। ঠিক আছে, তো এতিয়া রাস্তায় কারেন্ট যোৱা রাস্তা এইটো দিয়া আছে, তেনেহলে এই কারেন্ট কোনফালে যাব? 7 এম্পিয়ার আহিল আৰু 2 এম্পিয়ার আহিল, দুয়ো মিলি কোনফালে যাব? এইফালে যাব। আচ্ছা, যেতিয়া দুটা ভেক্টর, এইটো এটা ভেক্টর আৰু এইটো এটা ভেক্টর বিপরীত দিশত হয়, এইটো ধৰা
ভেক্টর এ আর এইটো ভেক্টর বি তেনেহ'লে লব্ধ ভেক্টর কি কওঁ বিপৰীত দিশত হ'লে আর এ মাইনাস বি হয় না এইটো তো নিয়ম দুটা ভেক্টর বিপৰীত দিশত হ'লে ভেক্টর দুটাৰ লব্ধ ভেক্টর হয় সদায় বিয়োগ তেনেহ'লে ইয়াত যদি আমি কাৰেণ্টক আমি ভেক্টৰ ৰাশি হিচাপে ধৰি লওঁ তেনেহ'লে সেই মতে এইপিনে কাৰেণ্ট আহিছিল 7 এইপিনে কাৰেণ্ট গ'ল কিমান 2 তেনেহ'লে এইপিনে কাৰেণ্ট কিমান যাব লাগিব 5 এম্পিয়াৰ তাৰমানে ভেক্টৰৰ নিয়ম মতে এইপিনে কাৰেণ্ট কিমান যাব লাগিছিল 5 এম্পিয়াৰ কি ইলেক্ট্ৰন এইপিনৰ পৰা আহিল ইলেক্ট্ৰন এইপিনৰ পৰা আহিল ইলেক্ট্ৰন কি নোহোৱা হ'ব নেকি লগে লগে ইয়াত মানে আধান কমি গ'ল আধান কি ধ্বংস লগে লগে ধ্বংস হ'ব নেকি তো সেইটো তো নহয় তাৰ মানে ইয়াত আমি এমিটাৰ লগাই প্ৰবাহ জুখিম ইয়াত আমি এমিটাৰ এটা লগাই দেখিলো এমিটাৰ এটা যন্ত্র সঁজুলি যিয়ে প্রবাহ জুখিব সি আকৌ কিমান মেজার দিয়ে সি আকৌ এই এমিটারটোৱে 9 এম্পিয়ার মান দিব তার মানে 7 প্লাস 2 এম্পিয়ার তার মানে ইয়াৰ পৰা বুজিলো যেতিয়া আমি এমিটার ইয়াত লগাই দিম তেতিয়া আমি এমিটাৰত ৰিডিং দেখিম 9 এম্পিয়ার কিন্তু ভেক্টৰৰ মতে কিমান হ'ব লাগিছিল ভেক্টৰৰ মতে হ'ব লাগিছিল 5 এম্পিয়াৰ কিন্তু সেইটো হোৱা নাই কোনটো হৈছে এইটো হৈছে তাৰ মানে প্ৰবাহয় ভেক্টৰৰ যোগফল বিয়োগফলৰ নীতি মানি চলা নাই সেইকাৰণে প্ৰবাহৰ ভেক্টৰ ৰাশি নহয় স্কেলাৰ ৰাশি প্ৰবাহৰ দিশ আছে যদিও হি সদায় স্কেলাৰ ৰাশি সেইকাৰণে স্কেলাৰ ৰাশি যে প্ৰবাহে ভেক্টৰৰ যোগফল বা বিয়োগফলৰ নীতি মানি নচলে ঠিক আছে এতিয়া I equal to আমি Q by T পাওঁ কেতিয়াবা I equal to আমি NE by T এইটো দি ওলাব পাৰিম নোট 2 তো এইটো হল নিউক্লিয়াস ইলেক্ট্রন এনেকৈ গতি কৰিছে এটম এটা ইলেক্ট্রন এইটো এইপিনে গতি কৰিছে ভি বেগত ধৰা ইলেক্ট্রন এটা ভি বেগত গতি কৰিছে ইলেক্ট্রন এইপিনে গতি কৰিছে মানে কি প্ৰবাহ এইপিনে প্ৰবাহৰ দিশে এইপিনে আৰু ইয়াৰ সেই পৰমাণুৰ ব্যাসাৰ্ধ ধৰিলো r তেনেহলে ইয়াত তেনেহলে প্ৰবাহ কিমান হ'ব আধান কিমান আছে ইলেক্ট্ৰন আধান কিউ টাইম পৰ্যায়কাল কিয় পৰ্যায়কাল কাৰণ ইয়াৰ পৰা ইয়াত এটা সম্পূৰ্ণ দোলনৰ নিচিনা হ'ব তাৰ মানে ইয়াৰ পৰা এইখিনি যিমান টাইম লবে এপাক কৰোতে যিখিনি টাইম লাগে সেইখিনি পৰ্যায়কাল বলে তো টাইম মানে সময় মানে কি দূৰত্ব বাই বেগ দূৰত্ব কিমান ইয়াৰ পৰা এইখিনি আহতে এতিয়া এইখিনি যদি আমি এনেকৈ এইখিনিৰ পৰা এই বৃত্তটো যদি আমি ভাঙি দি সৰলৰৈখিকত আনিলো হয় সেইটো কিমান হয় টুৱাইস পাই r তাৰ মানে এইটো হল টুৱাইস পাই r বাই v তেনেহলে কারেন্ট কিমান পালো তেনেহলে কারেন্ট পালো I twice pi r by v I equal to ev by twice pi r এতিয়া আহা যে কোনো পরিবাহীর মাজেৰে টি সময়ত আধান Q equal to 2Q plus 3 সঞ্চালিত হয়েছে ঠিক আছে
তেনেহলে t equal to 2 সেকেন্ডত প্রবাহ কিমান তো দেখা আধান দিয়া আছে 2q প্লাস 3 যেতিয়া কোনো পার্টিকুলার টাইমত ব্যবধানত নহয় সময়ের ব্যবধান হলে গড় প্রবাহ কোনো একটা নির্দিষ্ট সময় হলে তাৎক্ষণিক প্রবাহ তার মানে নির্দিষ্ট ইয়াত কি দিছে নির্দিষ্ট সময় মানে তাৎক্ষণিক প্রবাহৰ ফর্মুলা কি আছিল I equal to dq by dt d by dt কারণ তাৎক্ষণিক প্রবাহ না ইয়ার পৰা গম পালে যে তাৎক্ষণিক প্রবাহ লব লাগে এটো 2 সেকেন্ড সময়ের ব্যবধান নহয় এটা নির্দিষ্ট সময় তো এটো 2q প্লাস 2 ডাইরেক্ট করে দিল 2 d by dt t cube plus d by dt 2 তো I equal to 2 এটো করিলে কি হবে 3t স্কয়ার আর এটো ধ্রুবক 0 তো I equal to হল 6t স্কয়ার তাহলে at t equal to 2 সেকেন্ড I 6 into 2 স্কয়ার তো 24 এম্পিয়ার কারেন্ট পাই যাব ঠিক আছে থ্যাংক ইউ